চাওক প্ৰথম কথাটো হৈ গ'ল নিৰ্বাচন একেবাৰে সমাগত গতিকে আমি আমাৰ নিৰ্বাচনী কামৰ বা আমাৰ যিবোৰ সাংগঠনিক কাম কাজৰ তীব্ৰতাটো আমি বঢ়াইছোঁ আৰু আপোনালোকে সকলোৱে জানে যে আমি কিছুমান সমষ্টিক আমি লক্ষ্য কৰি লৈছোঁ ফ'কাছ কৰি লৈছোঁ আমাৰ নতুন ৰাজনৈতিক দল হিচাপে আমাৰ সাংগঠনিক বিস্তৃতি ক'ত ক'ত আছে আমাৰ সাংগঠনিক শক্তি আৰু ভেটি ক'ত আছে সেইটো আমি নিৰ্মূলভাৱে বিশ্লেষণ কৰিছোঁ আৰু যিহেতু মিত্ৰতা হোৱাৰ যিটো কথা সেইটো ইতিমধ্যে যথেষ্ট আগবাঢ়িছে আপোনালোকক কৈছোৱেই বিভিন্ন সময়ত জনাইছোঁ গতিকে আমি আমাৰ যিবোৰ সাংগঠনিক কাম কাজ আমাৰ দলৰ কাৰ্যালয় গঢ়ি তোলা তাৰ লগে লগে দলৰ কাৰ্যালয়ক এটা জনগণৰ ৰাইজৰ কাৰ্যালয় হিচাপে ৰাইজৰ এটা অনুষ্ঠান হিচাপে ইয়াৰ পৰাই যাতে আমি আমাৰ যিটো বিজেপিক উৎখাত কৰাৰ যিটো যাত্ৰা এইটো অধিক শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ গতিকে আজি অসম জাতীয় পৰিষদৰ আমাৰ খোৱাং সমষ্টি সমিতিৰ যিটো মূল কাৰ্যালয় মুখ্য কাৰ্যালয় আমি আজি ইয়াত উদ্বোধন কৰিছোঁ ইয়াত আমাৰ সকলো দলৰ নেতা কৰ্মকৰ্তাসকল আজি উপস্থিত হৈছেহি আমি মূল লক্ষ্যটো এইটোৱে লৈছোঁ যে আমি বিজেপিক উৎখাত কৰাৰ যিখন সংগ্ৰাম এই সংগ্ৰামত আমি আমাৰ ফালৰ পৰা আমাৰ ইতিমধ্যে আমি ঘোষণা কৰিছোঁ যে অসম জাতীয় পৰিষদে সৰ্বোচ্চ উজাৰি যুঁজিব এটা জোঁট আছে মিত্ৰজোঁটৰ এটা ৰাজনৈতিক দল হিচাপে আমাৰ যিটো দায়িত্ব সেই দায়িত্বক আমি জাতীয় দায়িত্ব সংবিধান আৰু ন্যায়পালিকা ৰক্ষাৰ দায়িত্ব হিচাপে আমি গণ্য কৰিছোঁ অসমৰ জাতীয় সংকট মৰীক্ষণ কৰা বা জাতীয় সংকটৰ শুভ উত্তৰণৰ এটা দায়িত্ব হিচাপে আমি গ্ৰহণ কৰিছোঁ সেইকাৰণে আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত আমি খোৱাংবাসী ৰাইজৰ সকলোৰে আশীষ বিচাৰিছোঁ আৰু এই কাৰ্যালয় এইটো আমাৰ নিজৰ দলীয় কাৰ্যালয় নহয় এয়া জনতাৰ জনগণৰ কাৰ্যালয় তেওঁলোকৰ আশা আকাংক্ষা তেওঁলোকৰ জাতীয় আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ চিন্তা চেতনা বহিঃপ্ৰকাশ কৰা আৰু কাৰ্যকৰী কৰাৰ এইটো এটা কাৰ্যালয় বা এইটো এটা ক্ষেত্ৰ হিচাপে সকলোৱে গ্ৰহণ কৰিব সেইকাৰণে সকলো স্তৰৰ সকলো পৰ্যায়ৰ মানুহক ইয়ালৈ আহি আশীষ দিহা পৰামৰ্শ সকলোৰে অভিভাৱকত্ব দিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু এই কাৰ্যালয় খোৱাংবাসী ৰাইজৰ নিজৰ কাৰ্যালয় ইয়াৰ জনতাৰ জনগণৰ কাৰ্যালয় তেওঁলোকৰ সমস্যাসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ এইটো ঠাই তেওঁলোকৰ দীৰ্ঘদিনীয়া তেওঁলোকে অপ্ৰাপ্তি তেওঁলোকক প্ৰতাৰণা বিশ্বাসঘাতকতা এইবোৰ সকলোৰে উত্তৰ দিয়াৰ এই কাৰ্যালয়ে আধাৰ প্ৰস্তুত কৰিব তাকে আমি কামনা কৰিছোঁ আৰু সকলো অঞ্চলৰ ৰাইজক এই কাৰ্যালয়লৈ আহি তেওঁলোকে যাতে জাতীয় আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখন দৃঢ় আৰু শক্তিশালী কৰে আৰু বিজেপিক উৎখাত কৰাৰ এই চিন্তাক যাতে সকলোৱে ঐক্যবদ্ধভাৱে আগবঢ়াই লৈ যায় তাৰ কাৰণে সকলোকে আহ্বান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221